নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। DWৰ ফালৰ পৰা ইতিমধ্যে বহুতকে ফোন কৰিছে, ইতিমধ্যে আমি খবৰ পাইছোঁ। আৰু এই বিষয়টো লৈ কিছুমান কেণ্ডিডেটে ভয় খাই আছে। আচলতে DWৰ ফালৰ পৰা যিসকলক ফোন কৰিছিল, আচলতে তেওঁলোকৰে চাকৰি হ'ব নেকি, বা বাকীবিলাকৰ চাকৰি নহ'ব নেকি, এই কথাটো লৈ বহুতো কেণ্ডিডেটে আজি আলোচনা কৰিছে বা মোকো সুধি আছে যে আচলতে DWৰ পৰা ফোন নাহিলে কিবা প্ৰব্লেম হ'ব নেকি, বা DWৰ পৰা ফোন আহিলে চাকৰি ফাইনেল নেকি, তেনেকুৱা কথা কিছুমান বহুতে সুধি আছে। আজিৰ এই ভিডিঅ'টোত আমি সেই বিষয়ে অলপ আলোচনা কৰিম। আৰু লগতে DWৰ যিখিনি অনলাইন পৰ্টেল, সেইটো ইতিমধ্যে বন্ধ হৈছে আৰু ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে। বাকী আমি এই ভেৰিফিকেশ্যনৰ যি লিষ্ট, প্ৰভিঞ্চিয়েল লিষ্ট বা মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তাৰে বিষয়ে অলপমান আলোচনা কৰিম। আৰু লগতে আমাৰ নতুন পদ্ধতিত যি কাট অফ নিযুক্তি হ'ব তাৰ বিষয়ে কিছু আলোচনা কৰিম, বিশেষকৈ স্পেচিফিক কিছুমান জিলা। তো আজিৰ আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আমি লৈছোঁ যে প্ৰথমতে DWৰ পৰা ফোন অহাটো। আচলতে DWৰ পৰা যদিহে ফোন আহিবও পাৰে, যদিহে কাৰোবাৰ কি হয় ধৰক। আৰু এতিয়া কথাটো হ'ল যে DWৰ ফালৰ পৰা যিসকলৰ ফোন কৰিছে, আচলতে তেওঁলোকৰ হয়তো তেখেতসকলৰ যিটো মাৰ্ক আছিল একাডেমিক কোৱালিফিকেশ্যনৰ, সেই মাৰ্কটো যদিহে এক্সাম্পল কাৰোবাৰ 500ৰ ভিতৰত তেখেতসকলে 300 পাইছে, যদি তেখেতসকলে 350 দিছে, মিলি থকা নাই মাৰ্কশ্বিটখনৰ লগত, তেতিয়াহ'লে তেখেতসকলৰ প্ৰব্লেম হয়। যিটো মেৰিট লিষ্ট আছিল, সেই মেৰিট লিষ্টটো বনোৱাৰ কাৰণে। আৰু তেনেকুৱা ক্ষেত্ৰত তেখেতসকলে কি কৰে, ফোন কৰে আৰু এটা কনফাৰ্মেশ্যন লয়, আৰু লৈ পেলাই তেখেতসকলক এটা মেইল কৰি দিবলৈ কয় DWৰ কৰ্তৃপক্ষক। গতিকে মেইন কথা হ'ল DWৰ পৰা ফোন কৰাৰ এটাই কথা যে তেখেতসকলৰ হয়তো যাৰ কাৰোবাৰ ডকুমেণ্টছৰ লগত তেখেতসকলৰ যিখিনি মাৰ্ক আছিল, টাইপিং মাৰ্ক, সেই টাইপিং মাৰ্কখিনিৰ লগত যদি মিল নাথাকে, তেতিয়াহ'লে মেৰিট লিষ্টটো বনোৱাৰ অলপমান অসুবিধা হয়। আৰু সেই হেতুকে DWৰ কৰ্তৃপক্ষৰ পৰা কি কৰে, সেই যিজন কেণ্ডিডেট আছিল সেই কেণ্ডিডেটজনক ফোন কৰা হয়। বেলেগ একো কাৰণ নাই, আৰু সেইটো কনফাৰ্মেশ্যনৰ কাৰণেহে ফোন কৰা হয়। বাকী ফোন আপোনাৰ কৰিলেও আপোনাৰ নকৰিলে যে আপোনাৰ নহ'ব সেইটো নহয়, হয়তো আপোনাৰ ক্লিয়াৰ আছে। যিবিলাকৰ ক্লিয়াৰ নাথাকে, অৰ্থাৎ ডকুমেণ্টছ আৰু তেখেতসকলৰ যিটো মাৰ্ক আছিল সেই মাৰ্কৰ লগত মিল নাথাকে, অৰ্থাৎ টাইপিং কৰাতে কাৰোবাৰ ভুল হৈ গ'ল, কিবা দিব লাগিছিল কিবা হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত যেতিয়া মেৰিট লিষ্ট বনাব, মেৰিট লিষ্ট বনোৱাৰ কাৰণে তেখেতসকলৰ অসুবিধাত পৰে আৰু পাৰ্চেণ্টেজটো ওলোৱাৰ কাৰণে। আৰু তেনেকুৱা ক্ষেত্ৰত অপাৰেটৰজনে কি কৰে, সেই কেণ্ডিডেটজনক ফোন কৰে। গতিকে এইটোৱে মূল কাৰণ DWৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু নেক্সট আমাৰ ভেৰিফিকেশ্যনৰ কথা আছিল। ভেৰিফিকেশ্যন আচলতে আপোনালোকৰ মাৰ্চ মাহত প্ৰকাশ কৰাৰ যথেষ্ট সম্ভাৱনা আছে, অৰ্থাৎ মাৰ্চ মাহৰ ছেকেণ্ড সপ্তাহমানৰ পৰাই এই ভেৰিফিকেশ্যনৰ কাম আচলতে যি ফিজিকেল ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যন হোৱাৰ এটা সম্পূৰ্ণ চান্স আছে। আপোনালোকে সেইটোক লৈ টেনশ্যন কৰিব নালাগে। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কোনোবা এখন মিটিঙত কৈছে যে যিসকলৰ পুলিচ হওক বা যিবিলাক ইণ্টাৰভিউ, সেই ইণ্টাৰভিউ খুব কম দিনৰ ভিতৰতে তেখেতসকলে ল'ব। আছাম পুলিচৰো ইণ্টাৰভিউ 7 দিনৰ ভিতৰত হ'ব বুলি কৈছে। গতিকে গোটেই ইণ্টাৰভিউ, সেই ইণ্টাৰভিউখিনিৰ কাম সম্পূৰ্ণৰূপে চলিব। হয়তো আৰু খুব বেছি এসপ্তাহ বা 2 সপ্তাহৰ ভিতৰত প্ৰভিঞ্চিয়েল যিখিনি ফিজিকেল ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যনৰ কাম হ'ব। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে এইটোৰ ওপৰত। আৰু পৰ্টেল ইতিমধ্যে বন্ধ হৈছে, সেইটো টেনশ্যন কৰিব নালাগে। আৰু এইবাৰ বিশেষকৈ আমাৰ কাট অফৰ কথাটো অলপ থুলমূলকৈ আলোচনা কৰিম এতিয়া। বিশেষকৈ কেইখনমান জিলা আৰু কেইখনমান ৰেড ডিষ্ট্ৰিক্ট জিলা, সেই জিলাকেইখনৰ বিষয়ে অলপ চমুকৈ আপোনালোকৰ আগত আজি
আলোচনা কৰোঁ এতিয়া কথাটো হ'ল আমাৰ ধুবুৰী জিলা বিশেষকৈ এইবাৰ বেছি কেণ্ডিডেট যোৱা নাই, লগতে গোৱালপাৰা তেনেকৈ বিশেষকৈ কেইখনমান জিলাত কেণ্ডিডেটৰ ভিৰ এইবাৰ বেছিকৈ পৰিছে। আপোনালোকে গমেই পাইছে হয়তো কোন জিলাত কেণ্ডিডেটৰ ভিৰ বেছিকৈ গৈছে। বিশেষকৈ আমাৰ শোণিতপুৰ, লখিমপুৰ আৰু এনেকৈ যিসকলত আমাৰ আনৰিজাৰ্ভ কেটেগৰীৰ পষ্ট বেছিকৈ আছে তাত মানে কি হ'ল কেণ্ডিডেট এইবাৰ বেছিকৈ গৈছে, কিন্তু কেইখনমান জিলাত তাৰ বিশেষ ইমান এটা প্ৰভাৱ পৰা দেখা নাই। গতিকে আপোনালোকেও গম পাইছে কোনকেইখন জিলাত বেছিকৈ প্ৰভাৱ পৰা নাই। আমি যদি চাওঁ নলবাৰী জিলাখন, তাত 12টা পষ্ট আছিল OBCৰ, কিন্তু সেই জিলাখনৰ নাম কোনো নকয়, কোনো উলিয়াই নাই আজিলৈকে যে নলবাৰীত এপ্লাই কৰিছোঁ, কোনো কৰা নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত চাওক সেই জিলাখনৰ কেৰিয়াৰ হয়তো কম বুলি ভাবি কোনোবাও নকৰিব, কাৰণ ৰিস্ক নলয়, কাৰণ পষ্ট যিহেতুকে বহুত কম। সেই হেতুকে নলবাৰী জিলাখনত নকৰোঁ বুলি ক'ব, মানে কি তাত পষ্ট যিহেতুকে কম, ৰিস্ক নলয় আৰু তেনেকুৱা ক্ষেত্ৰত এই কথাটো। এনেকৈ আমাৰ কেইখনমান জিলা, যেনেকুৱা ধৰক আমাৰ ধুবুৰী জিলাতো কিন্তু এবাৰ দিছে যদিও কিন্তু প্ৰিফাৰেঞ্চটো তাত থাৰ্ড হিচাপে দিছে, কিন্তু বাকী ফাৰ্ষ্ট, ছেকেণ্ড এইফালে শোণিতপুৰ বা লখিমপুৰ এইবিলাক জিলাত তেখেতসকলে দি থৈ দিছে। কাৰণটো আপোনালোকে গমেই পাইছে কিয়, যে এইবাৰ পষ্টৰ যিটো সংখ্যা সেই সংখ্যাটো নিচেই কম, আৰু সেই হেতুকে কি কৰে সেই কেণ্ডিডেটজনে তেখেতসকলৰ চাকৰিটো পোৱাৰ স্বাৰ্থত তেখেতসকলে কি কৰিছে, ৰিস্ক ল'ব খোজা নাই। সেইকাৰণে কেইখনমান জিলাত আমাৰ কাট অফ খুব কম যাব, আপোনালোকে মিনিমাম 55ৰ পৰা 56ৰ ভিতৰত যোৱাৰো সেই জিলাকেইখনত চান্স বহুত আছে। গতিকে আমি কি কৰিলোঁ, এই যিকেইখন জিলা আছিল এই জিলাখনৰ বিষয়ে আমি থুলমূলকৈ আলোচনা কৰিলোঁ আজি এই ভিডিঅ'টোত। ভেৰিফিকেশ্যনৰ কামো যিহেতুকে কিছুমানৰ ফোন কৰিছে, যদি তেতিয়াহ'লে কি হয়, কামবিলাক তেখেতসকলে ডকুমেণ্টছবিলাক মিলাই আছে, নাম্বাৰবিলাক মিলাই আছে। গতিকে খুব কম দিনৰ ভিতৰতে এখন নটিফিকেশ্যন জাৰি কৰি ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে তেখেতসকলে অৱগত কৰিব, আপোনালোকক নটিচ এখন জাৰি কৰিব। গতিকে আপোনালোকৰো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম হ'ব। যদি আজিৰ এই ভিডিঅ'টোত আপোনালোকে কিবা অলপ শিকিছে বা জানিব পাৰিছে বা ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই। বিশেষ এটা পৰৱৰ্তী সময়ত আমাৰ এই LP আৰু UP নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে শেহতীয়া যি আপডেট আপোনালোকক জনাম। তো আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।